সম্ৰাটৰ মহাপ্ৰাণৰ এমহীয়াত সোণাপুৰত গৰিমা গাৰ্গ। হাতত মাইক্ৰফোন লৈ মঞ্চৰ পৰাই গৰিমা গাৰ্গৰ আহ্বান, আমাক ন্যায় লাগে, আমাক সঁচা কথা লাগে। এয়া সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ দেওবাৰৰ নিশাৰ পৰিৱেশ। হাৰ্থ্ৰবৰ অন্তিম শয়নস্থলীলৈ গৰিমা গাৰ্গ আহিছে। জুবিন ক্ষেত্ৰত সমবেত হাজাৰ হাজাৰ গুণমুগ্ধ সম্বোধন কৰি কান্দোনত ভাগি পৰিছে গৰিমা শইকীয়া গাৰ্গ। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ এমহীয়া তিথিত কান্দি কান্দি কলে, মোক আপোনালোকে পৰিয়ালৰে এজন বুলি ভাবিব। আপোনালোকেই আমাৰ শক্তি, আপোনালোকেই আমাৰ সাহস। মোক মাত্ৰ আপোনালোকৰ পৰিয়ালৰ এগৰাকী বুলি ভাবিব। আপোনালোকৰ জীয়ৰী, আপোনালোকৰ বোৱাৰী, আপোনালোকৰ ভগ্নী যি বুলি ভাবে, বন্ধু বান্ধৱী যি বুলি ভাবে, মোক মাত্ৰ আপোনালোকৰ পৰামৰ্শ লাগিব, উপদেশ লাগিব, আগবাঢ়ি যাবলৈ মোক সেইখিনি সহায় সহযোগিতা সদায় লাগিব, মোক আশীৰ্বাদ কৰিব। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ সৈতে থিয় হৈ গৰিমা গাৰ্গে কলে, আমাৰ ঘৰখন থানবান হৈ যোৱাৰ দৰে হৈছে যদিও আমি আপোনালোকৰ কাষত থিয় হৈছো, কাৰণ আপোনালোকেই আমাৰ সাহস। নহলেতো আমাৰ ঘৰখন থানবান হৈ যোৱাৰ দৰে হৈছিল, কিন্তু তথাপিতো আমি একেলগে আজি আপোনালোকৰ আগত থিয় হৈছো, কাৰণ আপোনালোকে আমাৰ শক্তি, আপোনালোকে আমাৰ সাহস। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কলে, আপোনালোকৰ সহযোগ আমাক লাগিব, আমাৰ লগ নেৰিব। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এইটো দাদাই কৈয়ে থাকে ন, সেইবিলাকৰ ওপৰত অসম সদায় এইবিলাকৰ ওপৰত আপোনালোকৰ সহযোগ আমাক লাগিব, আমাক লগটো নেৰিব। অশ্ৰুসিক্ত নয়নেৰে শিল্পী অনুৰাগীৰ সৈতে গালে মায়াবিনী। সোণাপুৰৰ হাতীমূৰা শ্মশান নহয় যেন মহাতীৰ্থ, সমন্বয়ৰ মহামিলনথলী। সাগৰত মৃত্যু সাবটি আকাশী পথেৰে আহি সোণাপুৰত শুই পৰা জুবিন গাৰ্গৰ সোঁৱৰণত জুবিন ক্ষেত্ৰত এমহীয়াত আয়োজন কৰা হ'ল দিনজোৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কেইবাগৰাকীও শিল্পীয়ে গীতৰ মাধ্যমেৰে জনালে অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি। ৰৈ ৰৈ বিনালেৰ সুৰত কান্দোনত ভাগি পৰিল গৰিমা গাৰ্গ। বাঁহীৰ সুৰত গুঞ্জৰিত হ'ল গানৰ ভগৱানৰ সেই যুগজয়ী সৃষ্টি মায়াবিনী। বাঁহীৰ সুৰত সোণাপুৰে প্ৰাণ পোৱাৰ সময়ত ন্যায় কামনাৰে অনুৰাগীয়ে উৰুৱালে আকাশী বন্তি। বাঁহীত গুঞ্জৰিত হ'ল এন্ধাৰ হ'ব নোৱাৰো। কান্দোনত ভাগি পৰিল দূৰ দূৰণিৰ পৰা জুবিন ক্ষেত্ৰলৈ অহা প্ৰতিগৰাকী শিল্পী, অনুৰাগী, গুণমুগ্ধ। প্ৰায় 100টা আয়তীৰ দলে একত্ৰিতভাৱে পৰিৱেশন কৰিলে দিহানাম। সকলোৰে এটাই দাবী,
ন্যায় দিবই লাগিব জুবিন গাৰ্গক। এটা কথা কওঁ যে এতিয়া ন্যায়টো আমাক লাগিবই। অসমৰ ৰাইজে বুকুত সেই দুখটো লৈ থাকিব নোৱাৰে। কি কাৰণে জুবিন গাৰ্গ তাত গৈ ঢুকালে, কেনেকৈ কি হ'ল, এইটো চবেই জানিব বিচাৰিছে। এইটো গৰিমা গাৰ্গৰ পৰা আৰম্ভ কৰি পৰিয়ালটো, জুবিনৰ পৰিয়ালটো আৰু বন্ধু হিচাপে আমি চলচ্চিত্ৰ জগতৰ কৰ্মী হিচাপে আৰু অসমৰ ৰাইজে প্ৰত্যেকৰ এটা প্ৰশ্ন, কেনেকৈ জুবিন গাৰ্গ তাক ঢুকাল, সেই বস্তুটো জানিবৰ কাৰণে সকলোৱে আগ্ৰহ প্ৰকাশ কৰি আছে। জানিবলৈ এইটো আমাক জনাবই লাগিব আৰু ন্যায় বিচাৰোঁ। মোৰ এটা কথাই অনুভৱ কৰোঁ যে মোক সাহস দিয়া মানুহ এজন হেৰাই গ'ল মোৰ জীৱনৰ পৰা। এককভাৱে পৰিৱেশন কৰা বাঁহীৰ সুৰত বাজি উঠিল আহে বা নাহে ঘুমতি, আহিবা ৰাতি সপোনকে লৈ। নিশা সোণাপুৰত এইদৰেই কান্তনত ভাগি পৰিল সহশিল্পী জুবলি। ইটালীৰ পৰা সমবেদনা যাচিবলৈ সোণাপুৰলৈ আহিল গায়িকা জিঅ' কন্দা। দুপৰ নিশাও সমাধি ক্ষেত্ৰলৈ বৈ থাকিল জনসমুদ্ৰ। চৌদিশে প্ৰতিধ্বনিত হ'ল মায়াবিনী ৰাতিৰ সুৰ। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।